আজি আমি কেইটামান সায়েন্সৰ এক্সপেৰিমেন্ট কৰিম। ইয়াতে মোৰ লগত আছে অলপমান হালধিৰ গুড়া, ইয়াতে আছে অলপমান ডিটাৰজেন্ট এক্সেল সাৰ্ফ এটো, ইয়াতে এটা গ্লাছত পানী আছে আৰু ইফালে আছে ভিনেগাৰ। ভিনেগাৰত কি থাকে এটো ভিনেগাৰত এসিটিক এসিড থাকে আৰু ওয়াটাৰৰ মিক্সাৰ থাকে। এই ভিনেগাৰটো খাদ্য বস্তুটো ব্যৱহাৰ কৰা হয় আৰু এটো আছে মোৰ লগত, এটো গ্লিচাৰিন হয়। এটো দোকানত পোৱা যায়, সকলো দোকানতে পাই যাব। এটো সাধাৰণতে সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা হয় আৰু ইয়াতে মোৰ লগত আছে অলপমান নিমখ আছে। আজি আমি এটা কৈ প্ৰত্যেকটোৰে কেইটা সায়েন্স এক্সপেৰিমেন্ট কৰিম, চাও এইবোৰৰ ৰিজাল্ট কেনেকুৱা হয়। প্ৰথমতে আমি লম অলপ হালধিৰ গুড়া লৈ ইয়াতে এটা গ্লাছত অলপমান হালধিৰ গুড়া দিছো। হালধিৰ গুড়া দিলো আৰু হালধিৰ গুড়া যেটো আছে এটো এটা প্ৰাকৃতিক সূচক হয়, মানে হালধিৰ সহায়ত আমি কি কৰিব পাৰো এসিড আৰু ক্ষাৰকক আমি চিনাক্তকৰণ কৰিব পাৰো। যদি কোনো হালধিৰ গুড়াত যদি আমাৰ ক্ষাৰক যোগ কৰা হয় তেতিয়াহলে ৰঙা হয়, আকৌ যদি এসিড যোগ কৰা হয় তেতিয়াহলে আকৌ আগৰ কালাৰলৈ পৰিৱৰ্তন হয়, অৰ্থাৎ হালধি কালাৰ হয়। প্ৰথমতে এটো আমি মিহলাই লও, হালধিৰ পানীখিনি ভালদৰে মিহলাই লও। এতিয়া কিন্তু এটোৰ কালাৰ পুৰা হালধীয়া আছে। ইয়াতে যদি আমি অলপমান যদি সাৰ্ফ ডিটাৰজেন্ট যদি আমি এড কৰো, চাও এটোৰ কালাৰ কেনেকুৱা হয়। এটো ডিটাৰজেন্ট এড কৰিছো, এটোৰ কালাৰ চাও, এটো পুৰা ৰঙা হৈ গৈছে। কিয় ৰঙা হৈছে? কাৰণ এটো হালধিৰ গুড়া, এটা এটা প্ৰাকৃতিক সূচক হয় আৰু ইয়াতে আছে ডিটাৰজেন্ট। এটোত সোডিয়াম এচিটেট নামৰ এটা জলপ্ৰেমী এটা মূৰ থাকে, হেতিয়াৰ লগত মিহলি হৈছে, ফলত এটোৰ কালাৰ কি হৈ গৈছে পুৰা ৰঙা হৈ গৈছে। তাৰ মানে আমি ক'ব পাৰো যে যেটো আমাৰ সাৰ্ফৰ যেটো আছে পাউডাৰ আছে, এই পাউডাৰটো কি হয় ক্ষাৰকীয় গুণৰ হয়, ক্ষাৰকীয় প্ৰকৃতিৰ হয়। এতিয়া যদি আমি ইয়াতে যেটো আমাৰ নিমখ এটো লবণ আছে, লবণটো কি হয় এটা এটা ক্ষাৰকীয় পদাৰ্থ হয় লবণটো, আৰু ইয়াতে সোডিয়াম আৰু ক্লোৰাইড থাকে। এটো যদি আমি এড কৰো তেতিয়াহলে কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন হয়। আৰু এটা কথা আগতে কৈ লও, এইবোৰ ৰিঅ্যাকশনস কিন্তু তোমালোকে ঘৰত কৰিবলৈ ট্ৰাই নকৰিবা, কাৰণ এইবোৰ কেতিয়াবা বিপদজনক হ'ব পাৰে, ঘৰত কেতিয়াও ট্ৰাই কৰিব নালাগে। তো ইয়াতে অলপ নিমখ এড কৰি চাও এটোৰ কালাৰ কেনেকুৱা হয়। এটো নিমখ এড কৰিছো, নিমখ এড কৰাৰ পিছতো কিন্তু ইয়াৰে কোনো কালাৰৰ পৰিৱৰ্তন হোৱা নাই, কাৰণ নিমখ এটা কি হয় ক্ষাৰক হয়। তো ক্ষাৰক এড কৰিলে কোনো ধৰণৰ পৰিৱৰ্তনে দেখা নিদিয়ে, আৰু কিন্তু ইয়াৰে যেটো কনসেন্ট্ৰেশন সেই কনসেন্ট্ৰেশনটো কিন্তু কি হৈছে বৃদ্ধি হৈছে। এতিয়া আমি ইয়াতে ভিনেগাৰ আছে, এটা গ্লাছত অলপমান ভিনেগাৰ লও। ভিনেগাৰত এসিটিক এসিড থাকে, হেতু আমি আগতেও কৈছো। এতিয়া যদি আমি এসিডত যদি আমি ক্ষাৰক যোগ কৰো তেতিয়াহলে কি হ'ব? এটো অলপমান ভিনেগাৰ লৈছো, ইয়াতে এটো গ্লাছত অলপমান ভিনেগাৰ ললো। ভিনেগাৰ লোৱাৰ পিছত ইয়াতে আমি প্লাস কৰিম, এড কৰিম আমাৰ যিখিনি সাৰ্ফ আছে, আমি সাৰ্ফ অলপমান যোগ কৰিম। ইয়াতে অলপমান সাৰ্ফ যোগ কৰিছো। সাৰ্ফ যোগ কৰাৰ পিছত চাও কি হয়, কোনো ৰিঅ্যাকশন দেখা পোৱা যোৱা নাই, আৰু অলপ যোগ কৰি চাও কি হয়। সাৰ্ফ এটো চাওক লাহে লাহে ইয়াতে ফৰ্ম উঠি আছে, লাহে লাহে ফৰ্ম হৈ আছে, এটো ফৰ্ম গঠন হৈ আছে। তো ভিনেগাৰত যেটো তোমাৰ এসিড থাকে, সেই এসিডে সাৰ্ফৰ লগত কি কৰিছে বিক্ৰিয়া কৰিছে। এতিয়া যদি এইখিনি যদি আমি অলপমান হালধিৰ গুড়া যদি যোগ কৰো তেতিয়াহলে কালাৰটো কেনেকুৱা হ'ব অলপ চাও। ইয়াতে কালাৰটো যোগ কৰিলে, তো হালধিৰ কালাৰ যোগ কৰিলে এটো কি হ'ব হালধিয়ে হ'ব, কাৰণ ইয়াতেও এসিড আছে এটো, আৰু যেহেতু সাৰ্ফ যোগ কৰিছো গতিকে এটো কিন্তু ৰঙা হ'ব লাগিছিল, কিন্তু এতিয়ালৈকে ৰঙা হোৱা নাই, কাৰণ ইয়াতে যিখিনি ভিনেগাৰ আছিল ভিনেগাৰে ইয়াৰ কালাৰটো কি কৰিছে প্ৰখম কৰিছে। এতিয়া চাও অলপমান ইয়াতে নিমখ যোগ কৰি চাও এটোৰ কালাৰৰ কোনো পৰিৱৰ্তন হয় নেকি। এটো অলপমান কালাৰৰ পৰিৱৰ্তন হৈছে, এটোৰ একেবাৰে পুৰা মটিয়া কালাৰ হৈছে। এতিয়া আমাৰ ইয়াতে যেটো বেলেগ যেটো আমাৰ যেটো গ্লাস আছে, এই গ্লাছত যিখিনি পানী আছিল এই পানীখিনি অলপমান কমাই লও। ইয়াতে আমি যোগ কৰিম টুথপেষ্ট, এটো আমাৰ দাঁত ইউজ কৰাৰ কাৰণে ইউজ হয়, এটো অলপমান যোগ কৰি লও, পানী আৰু অলপ কমাই লও এটোৰ পৰা। এটো
এটো দিলো এতিয়া এইখিনি ভালদৰে মিহলাই লওঁ মিহলালে ভালদৰে ইয়াৰ লগত বিক্ৰিয়া কৰিব এই এক্সপেৰিমেন্টটো কৰিবলৈ হলে অলপমান গৰম পানী ললে ভাল গৰম পানী ললে এটো বেছি সোনকালে কি ৰিঅ্যাকশন হয় এতিয়া আমি ইয়াতে যোগ কৰিম অলপমান ভিনেগাৰ চাও ভিনেগাৰ যোগ কৰিলে কি হয় আৰু ইয়াতে যেটো আমাৰ কলগেট আছে কলগেটটো কিন্তু ক্ষাৰকীয় প্ৰকৃতিৰ সেই কাৰণে আমাৰ দাঁতটো সাফা হয় আমাৰ দাঁতত যিবোৰ ব্যাকটেৰিয়া থাকে ব্যাকটেৰিয়াৰ ক্ৰিয়াৰ ফলত আমাৰ এসিড উৎপন্ন হয় আৰু এই এসিডসমূহ প্ৰশমিত কৰি আমাৰ দাঁতবোৰ কি সাফা কৰিব পাৰে এই কলগেট বা টুথপেষ্টে এতিয়া ইয়াতে যদি আমি এসিড যোগ কৰো যেহেতু তো ক্ষাৰক তো ক্ষাৰক আৰু এসিডৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় চাও এতিয়া কেনে ধৰণৰ ৰিঅ্যাকশন হয় এতে কোনো ধৰণৰ ৰিঅ্যাকশন দেখা পোৱা নাই মানে লৱণ আৰু পানী উৎপন্ন হৈছে এটো কালাৰটো নোহোৱা হৈ আছে এতিয়া আমি ইয়াতে চাও অলপমান আৰু অলপমান ক্ষাৰক যোগ কৰো মানে নিমখ যোগ কৰো চাও নিমখ যোগ কৰিলে কি হয় এটো কোনো ধৰণৰ কালাৰৰ পৰিৱৰ্তন হোৱা নাই এতিয়া আমি চাও এই যিখিনি আমাৰ হালদিৰ পানী আছিল ৰঙা পানী এইখিনি ইয়াতে যোগ কৰিলে কি হয় এখিনি চাও আকৌ হালদিয়া হৈ গৈছে এটোৰ কালাৰ হালদিয়া কিহৰ কাৰণে হৈছে কাৰণ ইয়াতে যিখিনি আমি এসিড যোগ কৰিছিলো মানে ভিনেগাৰ যোগ কৰিছিলো তাতে এসিটিক এসিড আছে এসিটিক এসিডে কি কৰিছে ইয়াৰে যিখিনি ৰঙা কালাৰ আছে ৰঙা কালাৰক আকৌ হালদিয়া কালাৰলৈ পৰিৱৰ্তন কৰিছে ইয়াৰে পিছত আমি আকৌ এদিনা ৰিঅ্যাকশন বিক্ৰিয়াবোৰ কৰিম আমাৰ যেটো গ্লিসাৰিন আছে গ্লিসাৰিনেৰে বিক্ৰিয়াবোৰ বা এক্সপেৰিমেন্ট কৰিবলৈ হলে আমাৰ ঘৰৰ পৰা বাহিৰত যাব লাগিব তো ঘৰৰ বাহিৰত গৈ আমি এদিনা প্ৰ্যাকটিক্যাল কৰিম এতিয়া এইটো সিৰিঞ্জ আছে যেহেতু ভ্যানিলা আছে ভ্যানিলা লঙৰ এটা আছে সলিউশন আছে এতিয়া লঙৰ কাম কি লঙৰে কি কৰিব পাৰো আমি এসিড আৰু ক্ষাৰকক চিনাক্তকৰণ কৰিব পাৰো লং হৈছে এটা গ্ৰানেন্দ্ৰিক সূচক এই লঙৰ যেটো তোমাৰ আছে এটো কিন্তু এসিড বা ক্ষাৰকৰ গুণৰ পৰিৱৰ্তন ঘটাব পাৰে তো ইয়াতে আমাৰ কি কি আছিল ইয়াতে আমাৰ সাৰ্ফ আছিল আৰু হালদিৰ গুড়া আছিল তো ইয়াতে আমি দি চাও ইয়াৰে কোনো চেঞ্জ হয় নেকি ইয়াৰে সেন্টটো কোনো ধৰণৰ চেঞ্জ হয় নেকি চাও মিহলাই চাও এতে এসিড আৰু ক্ষাৰকৰ গুণৰ পৰিৱৰ্তন ঘটায় এটো গ্ৰানেন্দ্ৰিক সূচক বুলি কয় এটো অলপ অলপ লং লং সেন্ট আছে এতে ক্ষাৰক আৰু এসিডৰ যেটো আছে যদি আমি ডাইৰেক্টলি ইয়াতে যদি আমি প্লাস কৰো তথাপি কোনো ধৰণৰ ৰিঅ্যাকশন নহব মানে এটো বহুত পৰিমাণে আছে কোনো ধৰণৰ ৰিঅ্যাকশন হোৱা নাই তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ